हेलो गाइस আজি মই আপোনালোকক দেখাম জুম এপত কেনেকৈ নামটো লিখিব লাগে আৰু কেনেকৈ আপোনালোকৰ প্ৰফাইল ফটোটো সেভ কৰিব লাগে। কিছুমানে কি হয় মিটিঙত জয়েন হোৱাৰ লগে লগে নামটো লিখে, জয়েন হোৱাৰ আগতে নামটো লিখে, লিখাৰ পিছত আকৌ নেক্সট যেতিয়া মিটিঙত সোমাব লাগে তেতিয়া আকৌ নামটো লিখিব লাগে। তো আপোনালোকে বাৰে বাৰে নামটো নিলিখাকে একেবাৰতে কেনেকৈ সেভ কৰি ল'ব সেইখিনি মই আজি আপোনালোকক অলপ দেখাই দিম। আপোনালোকে ভালকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে নামটো আৰু প্ৰফাইল ফটোটো লগাব পাৰিব। স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। তো আমি আহক ভিডিঅ'টো কেনেকৈ নাম লিখিম আৰু কেনেকৈ ফটো লগাম আহক আমি চাওঁ। তো মই ইয়াতে জুম এপটো অন কৰিছোঁ। জুম এপটো অন কৰাৰ লগে লগে এনেকৈ আহিব আপোনালোকৰ নিউ মিটিং, জইন, শ্বেডুল আৰু এইখিনি গোটেইখিনি আহিছে। তলত চাব এইখিনি ওপৰলৈ আহিছে, তলত আহিছে আপোনাৰ একেবাৰে তলত চাব ৰাইট সাইডে মোৰ অপশ্যন এটা আছে, মোৰ বুলি আছে, তিনডাল ডট আছে, তাতে আপোনালোকে চুব। চোৱাৰ পিছত আপোনালোকৰ এনেকৈ আহি যাব। ইয়াতে মোৰ নামটো আৰু ফটোটো সেভ কৰা আছে কাৰণে এনেকৈ ডাইৰেক্ট আহি গৈছে। আপোনালোকৰ চাগে বেলেগকৈ আহিব অলপ। তো আপোনালোকে কি কৰিব, এই ওপৰত যে নামৰ জেগাখিনিত ইমেইল দি পেলাই যদি আপোনালোকে ইমেইল আইডিৰ লগত কানেক্ট কৰা থাকে তেতিয়াহ'লে আপোনালোকে এইখিনিতে আপোনালোকে নামটো আহিছে যে নামটোত চুই দিব। নামটো চুই দিয়াৰ লগে লগে এনেকৈ আহি গ'ল। এনেকৈ অহাৰ পিছত আপোনালোকে কি কৰিব, ওপৰতে প্ৰফাইল ফটো আছে এইটোত চুই দিব। চুই দিয়াৰ লগে লগে চইচ ফটো। এতিয়া আপুনি ইয়াৰ পৰা যিকোনো এটা ফটো চইচ কৰিব। আপোনালোকে যিকোনো ফটো এটা চইচ কৰি ফটোটো লগাই ল'ব। মোৰ ফটো লগোৱা আছে, মই আকৌ এবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে ফটোটো লগাব। মোৰ এইটো ফটোকে মই দি দিছোঁ। দিয়াৰ পিছত ওপৰতে চাওক ৰাইট চিন এটা আছে, এই ৰাইট চিনটো চুই দিব। ৰাইট চিনটো চুই দিলে ইয়াতে মোৰ ফটোটো আহি গ'ল। তাৰপিছত আপোনালোকৰ কি আছে, ইয়াতে ডিছপ্লে নেম বুলি আছে, তলত চাওক একাউণ্টটোৰ তলতে ডিছপ্লে নেম আছে, এই ডিছপ্লে নেমটোত চুই দিব। চুই দিয়াৰ পিছতে ফাৰ্ষ্টতে আছে ফাৰ্ষ্ট নেম বুলি আছে, তাতে আপোনাৰ নিজৰ নামটো ফাৰ্ষ্ট নেমটো লিখিব, ইয়াতে চাৰনেমটো লিখিব। তাৰপিছত তলত আছে আপোনাৰ ডিছপ্লে নেম। ডিছপ্লে নেমত যাব, ডিছপ্লে নেমত গৈ পেলাই আপোনাৰ নিজৰ নামটো সম্পূৰ্ণ নামটো লিখিব আৰু আপোনাৰ আপলাইনৰ নামটো আপোনালোকে ফাৰ্ষ্ট আৰু লাষ্ট নেমটো লিখিব। যাৰ লগত আপোনালোকে জইন হৈছে তেওঁলোকৰ নাম, তেখেতৰ নামটো ফাৰ্ষ্ট আৰু লাষ্ট আখৰটো লিখিলে হ'ল, গোটেই নামটো লিখিব নালাগে। আৰু NV ইনফিনিটিটো লগাব নাপাহৰিব, ইনফিনিটিটো লিখিবই। তো গাইজ এইখিনি আপোনালোকে বুজি পাইছে চাগে নিশ্চয়। তো ইয়াতে আমি সেভ অপশ্যন আছে, ওপৰতে চাওক সেভ অপশ্যনত মই সেভ কৰি দিলোঁ। সেভ কৰাৰ পিছতে এতিয়া আমাৰ কি হ'ব, যিমানবাৰ মই মিটিঙত সোমাম সিমানবাৰেই মোৰ ফটো আৰু নামটো আহি যাব। মোৰ আৰু সলাব নালাগে, বাৰে বাৰে সলাই থাকিব নালাগে গাইজ। আপোনালোকে এটা কথা সদায় মনত ৰাখিব, যাতে এবাৰতে আপোনালোকে জুমত নাম আৰু ফটোটো সেভ কৰি লয়, বাৰে বাৰে যাতে আপোনালোকৰ নালাগে। এতিয়া কিছুমান কেতিয়াবা এনেকুৱা মিটিং মানে পটক কৰি মিটিং ৰখা হয়, সেই মিটিংটোত মই জইন হ'ব গ'লোঁ, তেতিয়া তাক মানে নামটো লিখিব লাগে, বাৰে বাৰে নামটো লিখিব অসুবিধা হয় ন, বাৰে বাৰে নামটো লিখি থাকি। তো সেইকাৰণে বাৰে বাৰে নামটো লিখি নাথাকিব, আপোনালোকে এবাৰতে আপোনালোকে সেভ কৰি লওক। সেভ কৰি পেলাই আপোনালোকে যিমানবাৰ মিটিঙত সোমাব তাতে আপোনাৰ নাম আৰু ফটোৰ সৈতে আহি যাব। নামৰ সৈতে আহিলে ভাল লাগে, কিছুমান নাম নাথাকে, মোবাইলৰ নামতে আহি যায়, কিছুমানে মোবাইল নাম্বাৰত আহি যায়। তো চিনি পোৱাত অকণ অসুবিধা হয়। আমাৰ যিসকল এক্টিভ মেম্বাৰ থাকে আমাৰ মিটিংটোত জইন কৰা, তো তেওঁলোকৰ যদি নামটো থাকে, আমি নামটো দেখিলে আমি গম পাওঁ যে অমুক সোমাইছে আমাৰ মিটিঙত। তো ভাল লাগে ন নামটোৰ সৈতে আহিলে। তো গাইজ সকলোৱে নামৰ সৈতে আহিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চালেহে গম পাব। ঠিক আছে, থেংক ইউ গাইজ।